নমস্কাৰ বন্ধু বান্ধৱীসকল, GNMৰ যি এণ্ট্ৰেঞ্চ হয় তাৰ বাবে নটিফিকেশ্যন আহি গৈছে। নটিফিকেশ্যনটো ৰিলিজ কৰি দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সেছ। এইটো আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটি হয়। GNM অৰ্থাৎ জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী, যোনটো আপোনাৰ এণ্ট্ৰেঞ্চ হয় তাৰ বাবে কি কি প্ৰয়োজনীয় বস্তু হ'ব সেইখিনি আহক এই ভিডিঅ'টোত আমি চাই লওঁ। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো নটিফিকেশ্যন ডেটটো আপোনালোকৰ 29 এপ্ৰিলত ৰিলিজ কৰি দিয়া হৈছে। ঠিক আছে, আপোনালোকে ইয়াতে এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিব চাওক। 10th মে'ৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে জুনৰ 10 তাৰিখলৈকে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে www.ssuhs.in অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ যোনটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে গৈ ইয়াতে এপ্লাই কৰিব পাৰিব। মনত ৰাখিব 10 জুনৰ পিছত কিন্তু কোনো ধৰণৰ আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন লোৱা নহ'ব। আপোনালোকৰ যোনটো এণ্ট্ৰেঞ্চ টেষ্ট হ'ব সেইটো আপোনালোকৰ 14 জুলাই ছানডে দিনা দেখা পোৱা যাব। আৰু আপোনালোকৰ এই টেষ্টটো গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ এই টোটেল আমি দেখিবলৈ পাইছোঁ যে আপোনালোকে টোটেল 9টা জেগাত আপোনালোকে এইটো টেষ্টটো দিব পাৰিব। আৰু এইটো আপোনালোকে ইয়াতে দি দিছে চাওক, আপোনালোকৰ যোনটো এণ্ট্ৰেঞ্চ টেষ্ট দিব তাৰ পৰা আপোনালোকে গভৰ্ণমেণ্ট কলেজ বা প্ৰাইভেট ইনষ্টিটিউশ্যনত ইয়াৰ পৰা আপোনালোকে ছিট পাব। আপোনালোকৰ ডাইৰেক্টলি ছিট নাপায়। GNMৰ কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ দিব লাগিব, তাৰ থ্ৰুত আপোনালোকক ছিলেক্ট কৰা হ'ব। আপোনালোকে চাওক এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নন ৰিফাণ্ডেবল হয়, কোনো ৰিফাণ্ড নকৰে। আপোনালোকে যে এবাৰ এপ্লাই কৰে সেইটো আপোনালোকৰ ঘূৰাই দিয়া নহয়। আপোনালোকে 1500 পে' কৰিব লাগিব। ঠিক আছে, এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ 1500 পে' কৰিব লাগিব যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে। আৰু আপোনালোকে যদি ST SC হয় তেতিয়াহ'লে আপোনালোকে 1200 পে' কৰিলেও আপোনালোকৰ হৈ যাব। OBCৰ ক্ষেত্ৰতো কিন্তু আপোনালোকৰ 1200 পে' কৰিব লাগিব। ঠিক আছে, ইয়াতে চাওক আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ 1 জুলাই ৰিলিজ কৰি দিয়া হ'ব। অ'কে, ভিডিঅ'টো লাইক কৰি দিব। এক্সাম পেটাৰ্ণৰ ফালে যদি চাই দিয়া আছে দেয়াৰ উইল বি ওৱান পেপাৰ কনচিষ্টিং ইংলিছ, মেথামেটিক্স, জেনেৰেল ছায়েন্স। দ্য কুৱেশ্যন অফ দ্য ছাবজেক্ট শ্বেল বি অফ 10th ষ্টেণ্ডাৰ্ড। অৰ্থাৎ আপোনালোকৰ যোনটো কুৱেশ্যনৰ পেটাৰ্ণ হ'ব সেইটো 10th ষ্টেণ্ডাৰ্ড হ'ব। আৰু তাতে আপোনালোকৰ ইংলিছ দিয়া থাকিব 50 মাৰ্কছৰ, মেথামেটিক্স আপোনালোকৰ দিয়া থাকিব 25 মাৰ্কছৰ, আৰু আপোনালোকৰ 25 মাৰ্কছৰ জেনেৰেল ছায়েন্সৰ পৰা কুৱেশ্যন আহিব। মনত ৰাখিব OMR শ্বীটত আপোনালোকৰ এক্সাম হ'ব, কোনো ধৰণৰ কম্পিউটাৰত এক্সাম নহয়। আৰু ইয়াতে আপোনালোকৰ টোটেল 100 মাৰ্কছ দিয়া হ'ব। ঠিক আছে, ইয়াতে দিছে চাওক দেয়াৰ শ্বেল বি নো নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই কিন্তু। ঠিক আছে, আপোনালোকৰ যোনটো লেংগুৱেজ ইংলিছ এণ্ড আছামিছ হ'ল, দুয়োটা লেংগুৱেজত আপোনালোকৰ ইয়াতে দিয়া হৈছে এক্সাম দিবৰ কাৰণে। আপোনালোকৰ যোনটো এক্সাম হ'ব যি আপোনালোকৰ প্লেচ দি দিছে, ডিব্ৰুগড় হওক, গুৱাহাটী হওক, তাতে আপোনালোকৰ 10টা বজাৰ পৰা 1টা বজালৈকে আপোনালোকৰ এক্সাম হ'ব। আৰু এক্সাম ডেটটো আপোনালোকৰ 14 জুলাই ছানডে দিনাখন হ'ব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব হ'লে আপোনালোকৰ মিনিমাম এজ 17 হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অ'কে, আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন চাওক, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু আপোনালোকৰ হাই ছেকেণ্ডেৰীত কিন্তু 40% মাৰ্কছ থাকিব লাগিব। অৰ্থাৎ আপোনালোকে ইংলিছত 40+ বা 40% এটলিষ্ট মাৰ্কছ পাব লাগিব। আৰু আপোনালোকে যদি আৰ্টছৰ পৰা হয় চ' আপোনালোকৰ এইখিনিৰ পৰা কিবা নহয় কিবা এটা আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। ষ্টুডেণ্ট শ্বেল বি মেডিকেলি ফিট। আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব। ঠিক আছে, আৰু ইটছ এ ষ্টুডেণ্ট কোৱালিফাইড ইন 10+2 আৰ্টছ এণ্ড ছায়েন্স এক্সামিনেশ্যন অৰ হেল্থ কেয়াৰ ছায়েন্স। চ' আপোনালোকে যদি কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা হয় আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু মনত ৰাখিব এই পষ্টখিনি কেৱল ফিমেলৰ কাৰণেহে। ঠিক আছে, এই এণ্ট্ৰেঞ্চ যিসকলে দিব এইটো কেৱল ফিমেলসকলে দিব পাৰিব, কাৰণ নাৰ্ছ কেতিয়াও মেল নহয়। চ' ফিমেল হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ৰিজাৰ্ভেশ্যন দি দিয়া হৈছে, টোটেল যিখিনি পোষ্ট আছে তাৰ পৰা 27% আপোনালোকৰ দিয়া হ'ব OBC বা MOBC, ST প্লেনছক 10%, SCক আপোনালোকৰ 7%, ST হিলছক 5% এণ্ড EWS কেটেগৰী তেনেকুৱাকৈ 10% দি দিয়া হৈছে। ইয়াৰ ভিতৰতো চাব কিন্তু
OBC MOBCৰ পৰা আকৌ 11 ছিটছ কিন্তু টাই আহোমসকলৰ এনেকৈ কোচ ৰাজবংশীৰ 14 ছিটছ তেনেকৈ গোটেইখিনি ইয়াতে ভগাই দিয়া হৈছে মিনিমাম কোৱালিফাইং মাৰ্কছ চাওক জেনেৰেলৰ কাৰণে কিন্তু আপোনালোকে এটলিষ্ট 50 পাবই লাগিব ঠিক আছে SC ST সকলৰ কাৰণে এটলিষ্ট আপোনালোকে 40 পাবই লাগিব আৰু দিব্যাংগ হ'লে আপোনালোকৰ 45% কোৱালিফাইঙৰ কাৰণে আপোনালোকে লাগিব তাৰ তলত পালে আপোনালোকে কোনো ধৰণৰ ইয়াতে নাপায় ওকে ছিট নাপায় The candidates are keep to note their application form number and passport. আপোনালোকে যেতিয়া এপ্লাই কৰিব তাৰ যোনটো এপ্লিকেশ্যন নম্বৰ পাব বা পাছপৰ্ট সেইখিনি আপোনালোকে নোট কৰি ৰাখিব আৰু এপ্লাই কৰাৰ কাৰণে ৱেবছাইটো এইটো দি দিয়া হৈছে আপোনালোকৰ www.suhs.in ৰ পৰা আপোনালোকে ইয়াতে গৈ এপ্লাই কৰিব পাৰিব আৰু মনত ৰাখিব আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ 1 জুলাই তাৰিখে ৰিলিজ কৰি দিয়া হ'ব ওকে তো এইখিনি আছিল আজিৰ নটিফিকেশ্যনটো ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল আইকনটো দবাই ৰাখিব আগন্তুক দিনত এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু এনে ধৰণৰ ভিডিঅ'বিলাক যাতে মই বনাই থাকিব তাৰ বাবে ভিডিঅ'টো লাইকো কৰি দিব তেতিয়াহে আপোনালোকৰ মৰম ভাল পাব পালে ভিডিঅ'বোৰ বনাই থাকিব মন যায় ধন্যবাদ